আজি কাম এটাত ওলাই গৈছিলোঁ, কামটো নহ'লে। সেইকাৰণে ভাবিলোঁ আমাৰ ঘৰৰ ওচৰতে থকা গ্ৰাম্যভোটীলৈকে যাওঁ আৰু মানুহজনৰ হেলমেটটো পিন্ধি ল'লোঁ। খুব ৰ'দ আছিলে। কেনেকুৱা লাগিছে জনাব দেই মোক। মোৰ নিজৰ হেলমেটটো আনিবলৈ মই পাহৰিলোঁ। আৰু এয়া আহিলোঁ গ্ৰাম্যভোটীলৈ। গ্ৰাম্যভোটীৰ ওচৰৰ যিখন গাঁও আচলতে মোৰ এনাই আৰু আইতাৰ গাঁও, মানে আমাৰ গাঁও। আৰু গ্ৰাম্যভোটীৰ ওচৰতে মোৰ দুজন খুৰাই থাকে। খুৰাহঁতৰ ঘৰলৈ যাওঁতে প্ৰায় মই তাত সোমাওঁ, কিন্তু ভিডিঅ' কৰাহে নহয়। আজি ভাবিলোঁ আপোনালোকৰ মাজলৈ ভিডিঅ' এটা কৰি দেখাই দিওঁ। পৰিৱেশটো কেনেকুৱা আপোনালোকক আজি মই দেখাইছোঁ। যিসকলে নাই অহা ধুনীয়াকৈ আহিব পাৰে। আবেলি সময়ত খুব বেছি ভাল লাগে। আজি আমি দিনৰ ভাগতে গ'লোঁ। খুব ৰ'দ, গৰম, পথাৰৰ ওচৰৰ পৰিৱেশ, বতাহ মাৰি আছিলে। গৰম যদিও ইমান গাত লগা নাছিলে। এয়া দেখিছেনে, আপুৰুগীয়া সম্পদ। এইবোৰ চাবলৈ আমাৰ ভাগ্যত লাগিব। দেখিছে কিমান ধুনীয়াকৈ পৰিপাটিকৈ সজাই থৈছে। দেখিছে। আৰু এইফালে পথাৰৰ কাষত। পথাৰৰ ওচৰৰ পৰিৱেশটো মই খুব ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায়? পথাৰৰ ফ্ৰেছ হাৱা খাবলৈ কিন্তু কপালত লাগিব দেই। সকলোৱে পথাৰৰ ফ্ৰেছ হাৱা খাবলৈ নাপায়। আৰু এইফালে চাংঘৰৰ নিচিনাকৈ সজাই থৈছে। সজাই থোৱা নাই, আচলতে বনাইহে থৈছে। মোৰ ভুলহে হ'ল সজাই থয় বুলি কওঁ। এয়া আমাৰ ল'ৰা আৰু দেউতাকে ওপৰলৈ উঠি গৈছে। দেখিছে পৰিৱেশটো কেনেকুৱা, কিমান ধুনীয়া। সকলো মানুহ ইয়াত আহে, যোন নাহে আহিব পাৰে। চাওকচোন কিমান ধুনীয়া পৰিৱেশ, কিমান ধুনীয়া এখন পৰিপাটিকৈ সজাইছে, কিমান ধুনীয়াকৈ বনাইছে। এয়া লিখা আছে গ্ৰাম্যভোটী। গধূলি সময়ত আচলতে আবেলি সময়ৰ পৰা গধূলিকণ সময় বেছি ভাল লাগে। লাইটিংটো থাকে আৰু আমাৰ এয়া ল'ৰাই খেলিলে উৎপাত, আহিবলৈ মন নকৰে। 2 ঘণ্টামান তাতে খেলি আছে। খুব শুইছে, বাগৰিছে, জঁপিয়াইছে। তালৈ নিলে সি ইয়াতে উঠে আৰু উঠিব নাপালে কান্দে। তাক খেলাই থাকোঁতে 2 ঘণ্টা, 2.5 ঘণ্টামান হ'ল। আপোনালোকৰ সৰু ল'ৰা ছোৱালী যদি যাৰ আছে ইয়াত খেলাব ধুনীয়াকৈ আহিব পাৰে। পথাৰৰ কাষত দেখিও ভাল পাব, আহি গৈও ভাল লাগে। একদম নিজান ধুনীয়া এটা পৰিৱেশ। আবেলি সময়ত আহিব। আবেলি সময়ত আহি গধূলিকণ সময় থাকিব, খুব ভাল লাগে। এয়া দেখিছে নহয় ল'ৰা উৎপাতবোৰকে আপোনালোকক দেখাই আছোঁ মই।